সো হে গাইজ, সো 2025 চনত বহুত কেইখন অসমীয়া চিনেমা আহি গ'ল ইতিমধ্যে আৰু বহুত কেইখন অসমীয়া চিনেমা আহিবলগীয়া আছে আৰু আজি কথা পাতিম সেই চিনেমাবোৰৰ ওপৰতে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বৰ্তমান হলত চলি আছে ভাইমন্দা, আৰু ভাইমন্দাৰ ওপৰত মই ৰিভিউ এটা দি থৈছোঁ, যদি চোৱা নাই তেতিয়া চাই ল'ব। আৰু ভাইমন্দাখনো ভাল হৈছে, বৰ্তমান বহুত ভাল পাৰফৰ্ম কৰি আছে চিনেমা হলত। আৰু এইখনৰ পিছত আহিবলৈ গৈ আছে ৰুদ্ৰ, আৰু ৰুদ্ৰৰ কাৰণে কেনেকুৱা এটা ক্ৰেজ বনি আছে, সকলোৱে ৰুদ্ৰৰ কথাই কৈ আছে, সেইটো সকলোৱে জানেই। আৰু বহুত নেক্সট লেভেল এটা ক্ৰেজ বনি আছে, আৰু যেনেকৈ ৰবি দাই প্ৰমোশ্যন কৰি আছে, গোটেই গাত জুই লগাই পেলাই যেনেকৈ হলত গৈ পেলাই এণ্ট্ৰি দিছে। গতিকে এইখনৰ হাইপটো বহুত বেছি বাঢ়ি গৈছে, মানুহৰ এক্সপেক্টেশ্যনছ বহুত বেছি বাঢ়ি আছে, কাৰণ ইয়াৰ আগতে শ্ৰী ৰঘুপতি আহিছিল আৰু সেইখনে চব ৰেকৰ্ড ভাঙি পেলাইছিলে। গতিকে মানুহে ছেইম এক্সপেক্টেশ্যনছ এইখনলৈও কৰি আছে যে এইখনে কি কৰিব কি নকৰিব। আৰু ইয়াৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ, যদি চোৱা নাই তেতিয়া চাই ল'ব পাৰে। চ' ৰুদ্ৰ আহি আছে, আৰু ৰুদ্ৰৰ পিছত ৰবি শৰ্মা আন এখন চিনেমা যোনটো ৰুদ্ৰৰ পিছে পিছে আহি যাব, হয়তো এইটো বছৰতে আহি যাব, নহ'লে নেক্সট ইয়েৰত আহিব, কাৰণ ডেট এনাউন্স কৰা নাই। আহি যাব লাগে, বহুত জল্দি আহিব, কাৰণ পোষ্টাৰ বহুত মাহ আগতে ৰিলিজ কৰি থৈ দিছিল তেখেতসকলে মোক্স বুলি চিনেমা এখনৰ, আৰু আপোনালোকে পোষ্টাৰ দেখা পাই আছে। আৰু এইখন চিনেমাও বহুত জল্দি আহিব, মানে ৰবিদাৰ ৰুদ্ৰখন ৰিলিজ হোৱাৰ কেইমাহমান পিছতেই এইখন চিনেমা আহি যাব। আৰু তাৰ লগতে আহি আছে যতীন বৰা ডাঙৰীয়াৰ অগ্নিবাণ, আৰু এইখনো বহুত দিন ধৰি কথা চলি আছে, এইখনো আহিব। অগ্নিবাণৰ পোষ্টাৰ বহুত দিন আগতে তেখেতসকলে ৰিলিজ কৰিলে, কেইদিনমান আগতে অগ্নিবাণৰ যোনখন মোশ্যন পোষ্টাৰ হয় সেইখন ৰিলিজ কৰিলে তেখেতসকলে। আৰু এইখনতো যতীন বৰা এজন আৰ্মি বা কামাণ্ডো টাইপ তেওঁ কিবা এটা ৰোলত থাকিব, আৰু ৰবি শৰ্মাৰটো আহিয়ে আছে, আৰু যতীন বৰা ডাঙৰীয়াও এইখন অগ্নিবাণখন আহিব, আৰু এইখনো এখন বহুত ভাল মুভি হ'ব বুলি আশা আছে, কাৰণ ইয়াৰ আগৰ মুভিখন এই যতীন বৰাই ইমান এটা ভাল পাৰফৰ্ম নকৰিলে। গতিকে এইখন কৰিব লাগে, আৰু চেষ্টা তেওঁ কৰি আছে। আৰু তেওঁ আন এখন ৱেব ছিৰিজো আহিব লগা আছিল, যোনখনৰ নাম আছিল স্কেম 2020, আৰু সেইখনো ডিচেম্বৰতে অহাৰ কথা আছিল, কিন্তু বৰ্তমানলৈকে সেইখন ৰিলিজ হোৱা নাই, আৰু সেইখনো আহিব লগা আছে। আৰু ইয়াৰ পিছতে যোনখন মুভিৰ বাবে গোটেই অসমবাসীয়ে অপেক্ষা কৰি আছে, সেইখন হ'ল জুবিন গাৰ্গ ডাঙৰীয়াৰ ৰৈ ৰৈ বিনালে, আৰু সেইখনৰ কাৰণে আমি সকলোৱে অপেক্ষা কৰি আছোঁ। আৰু সেইখন অসমৰ প্ৰথমখন মিউজিক বেছ চিনেমা হ'ব, য'ত কোনো ধৰণৰ বেলেগ এংগেলত হিৰ' ভিলেন সেনেকুৱা টাইপ এংগেলত ফ'কাছ কৰা নহ'ব, জাষ্ট মিউজিক আৰু সেইবিলাকৰ ওপৰতে ফ'কাছ কৰা হ'ব। আৰু এইখন অসমৰ প্ৰথমখন মিউজিক বেছ চিনেমা হ'ব, য'ত জুবিন গাৰ্গে এক্টিং কৰি আছে, আৰু তেখেত তাতে অন্ধ এজনৰ এক্টিং কৰি আছে। আৰু গতিকে চাবলৈ ইণ্টাৰেষ্টিং হ'ব যে জুবিন দাই এটা চেলেঞ্জিং ৰোল কেনেকৈ প্লে' কৰে। আৰু ইয়াৰ আগতে চিকাৰখন আহিছিল, আৰু চিকাৰখনে কি পাৰফৰ্ম কৰিলে সেইটোতো আপোনালোকে সকলোৱে জানেই, সেইখন ইমান এটা ভাল পাৰফৰ্ম নকৰিলে, কিন্তু এইখনক লৈ পেলাই আশা আছে। আৰু ইয়াৰ পিছত জুবিন গাৰ্গৰ ইয়াৰ পিছত আৰু এখন মুভি আহিব, যোনখনৰ নাম হৈ গ'ল কালাকাৰ। সেইখনৰ আমি কোনো ধৰণৰ পোষ্টাৰ এতিয়ালৈকে দেখা নাই, একো দেখা নাই। সেইখনৰ জাষ্ট নামটো গম পাইছোঁ যে কালাকাৰ বুলি এখন চিনেমা আহিব, আৰু মে বি কালাকাৰীৰ ওপৰত হ'ব সেইখন চিনেমা। গতিকে এইকেইখন ডাঙৰ চিনেমা আহিব লগা আছে। ইয়াৰ উপৰিও আন বহুত কেইখন চিনেমা আহিব লগা আছে, যোনকেইখন এটা ভিডিঅ'ত কভাৰ কৰিব নোৱাৰি, কাৰণ বহুত চিনেমা আছে। কিন্তু এইকেইখন বহুত বিগ বাজেট চিনেমা, যোনকেইখন এইটো চনতে বা নহ'লে 2026 চনৰ আগে আহি যাব। গতিকে আপুনি কোনখন চিনেমাৰ কাৰণে অপেক্ষা কৰি আছে মোক নিশ্চয় কমেণ্টত জনাব।